হয়, মই বৰ্তমান উপস্থিত আছোঁ নাৰায়ণপুৰৰ ভোগপুৰৰ টিপলিঙত। মই এটা দৃশ্য দেখাবৰ কাৰণে ভিডিঅ' জাৰ্নেলিষ্টক আহ্বান জনাইছোঁ। এইটো হৈছে 15 নং ৰাষ্ট্ৰীয় ঘাইপথ। 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে আচলতে হাবি জংঘলে ভৰি পৰাৰ কাৰণে এতিয়া পথচাৰীসকলৰ মাজত এক হাহাকাৰ পৰিৱেশ বিৰাজ কৰিছে। কাৰণ বিভিন্ন সময়ত এই নাৰায়ণপুৰৰ পৰা বান্দৰদোৱালৈকে আচলতে 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে হাবি জংঘল হোৱাৰ কাৰণে বিভিন্ন সময়ত পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে। একাংশ লোক আছে, মই তেখেতসকলৰ লগত কথা পাতিবলৈ মই চেষ্টা কৰিম। মই দাদা আপোনাৰ ওচৰলৈ আহিছোঁ। আচলতে সম্পূৰ্ণ পথছোৱাতে দুয়োপাৰে হাবি জংঘলে ভৰি পৰিছে, কি ক'ব আচলতে কেনেকুৱা ধৰণৰ সমস্যা হৈছে? আপোনালোকে নিশ্চয় দেখিছে বান্দৰদোৱাৰ পৰা আপোনাৰ টিপলিং ভোগপুৰ যিটো অভাৰব্ৰিজ তালৈকে আপোনালোকে গোটেই দুইটা পাৰে সম্পূৰ্ণৰূপে মানে হাবি বনে নধৰা হৈ পৰিছে। আৰু বিভিন্ন সময়ত এই অঞ্চলকেইটাত ডাঙৰ ডাঙৰ এক্সিডেণ্ট সন্মুখীন হৈছে, ডাঙৰ ডাঙৰ এক্সিডেণ্ট হৈছে, মানুহ মৰিছে। আমি এটা কথা আগৰ পৰাই দাবী জনাই আহিছোঁ যে ৰাস্তাৰ দুয়োপাৰে থকা যিখিনি হাবি বন গছ সেইখিনি বিভাগীয় কৰ্তৃপক্ষক কাটিবলৈ কেইবাবাৰো আহ্বান জনাইছিলোঁ। কিন্তু বিভাগীয় কৰ্তৃপক্ষ নিজৰ এই কথাবিলাক আৰু কাণ দিয়ে। তেওঁলোকে এনেকৈ চলি আছে। কিন্তু ইয়াত দেখা গৈছে আমাৰ ওচৰতে এখন স্কুল আছে, ইয়াত আমাৰ বহুত দূৰণিৰ পৰা স্কুলৰ ছাত্ৰ ছাত্ৰী আহে, তেওঁলোক কিছুমানে ওচৰৰ ছাত্ৰ ছাত্ৰী খোজকাঢ়ি আহে। কিন্তু ইফালৰ পৰা গাড়ী এখন আহিলে সিফালে নেদেখে, টাৰ্ণিঙত নেদেখে। কিন্তু আমি প্ৰতিবাৰে দাবী জনাই আহিছোঁ যে ইয়াত বিভিন্ন ধৰণৰ এক্সিডেণ্ট হৈছে। কাইলৈ আমাৰ নিজৰ ছাত্ৰ ছাত্ৰী আছে, গাঁৱৰ ছাত্ৰ ছাত্ৰী আছে, ইয়াত যদি কাইলৈ এক্সিডেণ্ট হয় তাৰ দায়িত্বটো বিভাগীয় কৰ্তৃপক্ষই নলয়। সেয়ে আমি আজিও দাবী জনাইছোঁ দুয়োপাৰে থকা হাবি বনখিনি বিভাগীয় কৰ্তৃপক্ষ সোনকালে কাটিবলৈ ব্যৱস্থা কৰক। আৰু দুইটা সম্পূৰ্ণ ওখ হৈ গ'ল আৰু ইটোৰ পৰা সিটোৰ পৰা কোনো মানে গাড়ী আহিলে নেদেখে। সেইটো কাৰণে আগতো আমি দাবী জনাই আহিছোঁ বিভাগীয় কৰ্তৃপক্ষক। আৰু এই হাবি বনবিলাক ডাঙৰ হোৱাৰ লগে লগে আৰু এটা আমাৰ ইয়াত আমি সমস্যা দেখিবলৈ পাইছোঁ। ইয়াত বিভিন্ন ধৰণৰ মানুহ আহি পেলাই ড্ৰাগছ ব্যৱসায়, মাদক দ্ৰব্য সেৱন কৰা আমি পৰিলক্ষিত হৈছে। আমি তেওঁলোকক প্ৰায় এই অঞ্চলৰ যুৱকবিলাকে, সচেতন যুৱকবিলাকে তেওঁলোকৰ পৰা প্ৰতি লক্ষ্য ৰাখি পেলাই প্ৰায় খেদাখেদি কৰে। কিন্তু তেওঁলোকে সুবিধা চাই ৰাতি হওক বা দিনতেও জংঘলৰ মাজত ছাইডতে বাইক ৰাখি তেওঁলোকে সেইবিলাক অবৈধভাৱে বেপাৰ কৰে আৰু কিছুমান মাদক দ্ৰব্য খাই পেলাই পৰি থাকে। সেয়েহে আমি বিভাগীয় কৰ্তৃপক্ষ অতি সোনকালে এই অঞ্চলৰ হাবিসমূহ কাটিবৰ কাৰণে আমি দাবী জনাইছোঁ। মই দাদা আপোনাৰ ওচৰলৈ আহিছোঁ। গোটেই সম্পূৰ্ণ পথটো হাবি জংঘলৰ ভৰি পৰিছে, ইপাৰ সিপাৰ দেখা নাপায়। গৰু ছাগলী পাৰ হৈ গ'লে পথচাৰীকেইটা বাইকত এক্সিডেণ্ট হয়, কি ক'ব আচলতে? সেইটো বিষয়ে আমি এইটোৱে ক'ব বিচাৰিছোঁ যে এনেকুৱা এটা সৃষ্টি হয় যে দুয়োপাৰে ওখ হাবি হোৱাৰ কাৰণে গৰু ছাগলী যে অকস্মাত পাৰ হৈ যায়, কিন্তু গাড়ী চালকে দেখা নাপায়। সেইটো কাৰণে অতি সোনকালে আমাক এই হাবি জংঘলবিলাক কাটি পেলাই আমাক মানে মুকলি কৰি দিব লাগে। আৰু আমি কেইবাবাৰো আমি গাঁৱৰ ল'ৰাই গোট খাই আমি 2-3বাৰ আমি হাবি জংঘল কটা হৈছে। এবাৰ আমি JCB লৈ আমি হাবি জংঘল চফা কৰি তাৰ পাছতো আপুনি একেই অৱস্থা হয়। গতিকে প্ৰশাসনক অতি সোনকালে আমি এই ব্যৱস্থাটো যে আমাক অকণমান নিৰাময় কৰি দিয়ে তাৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু বিশেষকৈ অকণমান আগত আমাৰ উপৰোক্ত ব্যক্তিয়ে কৈছিলে যে এই হাবিখিনি সুৰুঙা লৈ বহুত আমি অসামাজিক কাৰ্য আমি লিপ্তত আমি দেখা পাইছোঁ। আমি বহুত এই ক্ষেত্ৰত আমি গাঁৱৰ ল'ৰাই আমি মানে প্ৰশাসনকো 2-এবাৰ আমি এই বিষয়ে কৈছোঁ হাবি কাটিব লাগে। আৰু সেইটো হয়, মই পুনৰবাৰ ভিডিঅ' জাৰ্নেলিষ্টক দেখাবৰ কাৰণে সম্পূৰ্ণ পথটো মই দেখাবৰ কাৰণে আহ্বান জনাইছোঁ। দুয়োফালে আচলতে ৰাস্তাৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োফালে এতিয়া হাবি জংঘলে ভৰি পৰিছে। ইয়াত যিসমূহ টাৰ্ণিং আছে, টাৰ্ণিংসমূহ ইপাৰ সিপাৰ নেদেখে, ৰাস্তাটো ইটো পাৰে সিটো পাৰে কোনো লোকে নেদেখে, যাৰ কাৰণে বিভিন্ন সময়ত দুৰ্ঘটনা সংঘটিত হৈ আহিছে। আৰু এজন দাদা আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব আচলতে? আচলতে ওপৰত বক্তাসকলে কৈছে আমি ইয়াত আমাৰ স্থানীয় হিচাপে আমি যিমানখিনি পাৰোঁ আমাৰ সমাজকৰ্মী, আমাৰ বিভিন্ন অনুষ্ঠান, মহিলা সমিতিকে আদি কৰি বহুত অনুষ্ঠানে ইয়াত নিজৰ পইচা খৰচ কৰি বহুবাৰ, এবাৰ দুবাৰ নহয় বহুবাৰ কৰা হৈছে। কিন্তু আমাৰ আপোনাৰ কৰ্তৃপক্ষক আমি জনোৱা হয় যে হাবিখিনি কাটিব লাগে। আৰু ইয়াত আমি স্থানীয় যিখিনি আছে ওচৰ চুবুৰীয়াসকলে জানে ইয়াত কিমান অসুবিধা হয়। ইয়াত বিভিন্ন সমস্যাই দেখা দিয়ে। আপোনাৰ পথ দুৰ্ঘটনা, গৰু গাই পৰা আদি কৰি লগতে হাবি কৈছে যে হাবিৰ লগতে আপোনালোকৰ বিভিন্ন ইয়াত ড্ৰাগছৰ পৰা ধৰি পেলাই আপোনাৰ বিভিন্ন ইয়াত সমস্যাৰ সন্মুখীন হয় ল'ৰা ছোৱালীৰ পৰা ধৰি পেলাই। গতিকে এইখিনি ব্যৱস্থা লৈ কৰিব লাগে বুলি আমি
কৰ্তৃপক্ষক আহ্বান জনাইছোঁ। হয় সকলোৱে ইতিমধ্যে অৱগত কৰিছে যে তেখেতসকলৰ যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি পথচাৰীসকলে এই পথেৰে অহা যোৱা কৰাৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। বিভিন্ন সময়ত দুৰ্ঘটনা সংঘটিত হৈ আহিছে। দুই পাৰে হাবি জংঘল গজি থকাৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষক অতি সোনকালে এই হাবি জংঘলসমূহ কাটি এক সুন্দৰ বাতাবৰণ সৃষ্টি কৰিবৰ কাৰণে আহ্বান জনাইছে। আমি কিছু দৃশ্যাংশ দেখাবৰ কাৰণে চেষ্টা কৰিম।